নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ আমি আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে বিএ ফাৰ্ষ্ট সেমিষ্টাৰৰ এছামিছৰ মেজৰ আৰু মাইনৰ বিষয়ৰ সেকেণ্ড চেপ্টাৰ প্ৰত্ন অসমীয়া আৰু প্ৰাক শংকৰী যুগৰ সাহিত্য পাৰ্ট 5 প্ৰহ্লাদ চৰিত শীৰ্ষক পাঠটোৰ সকলো প্ৰশ্নোত্তৰ আলোচনা কৰিম প্ৰশ্নোত্তৰসমূহ ভালকৈ আয়ত্ত কৰিবলৈ তোমালোকে ভিডিঅ'টোৰ শেষলৈকে চাবা ভিডিঅ'টোৰ পৰা উপকৃত হ'লে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবা চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই দৰকাৰী আৰু তথ্য সমৃদ্ধ ভিডিঅ'ৰ নটিফিকেশ্যন পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে যদি এই সেকেণ্ড চেপ্টাৰ প্ৰত্ন অসমীয়া আৰু প্ৰাক শংকৰী যুগৰ সাহিত্যৰ সকলোবোৰ পাঠৰ প্ৰশ্নোত্তৰৰ ভিডিঅ'বোৰ চাব বিচৰা তেন্তে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত সকলোবোৰ ভিডিঅ'ৰ লিংক দিয়া আছে তোমালোকে চাই ল'বা বলা তেন্তে বেছি পলম নকৰি প্ৰশ্নোত্তৰসমূহ আলোচনা কৰোঁ অতি চমু প্ৰশ্নোত্তৰ কুৱেশ্যন নম্বৰ 1 প্ৰহ্লাদ চৰিত্ৰ আৰু হৰগৌৰী সংবাদ এই দুখন কাব্যৰ ৰচক কোন উত্তৰ হেম সৰস্বতী কুৱেশ্যন নম্বৰ 2 হেম সৰস্বতীয়ে কাৰ পৃষ্ঠপোষকতাত কি পুথি ৰচনা কৰিছিল উত্তৰ হেম সৰস্বতীয়ে ৰজা দুৰ্লভ নাৰায়ণৰ পৃষ্ঠপোষকতা লাভ কৰি প্ৰহ্লাদ চৰিত্ৰ আৰু হৰগৌৰী সংবাদ নামৰ দুখন পুথি ৰচনা কৰিছিল কুৱেশ্যন নম্বৰ 3 হেম সৰস্বতীৰ প্ৰহ্লাদ চৰিত্ৰ কাব্যখনিৰ উৎস কি উত্তৰ হেম সৰস্বতীয়ে বামন পুৰাণ চাই 100টা পদত প্ৰহ্লাদ চৰিত্ৰ নামে এখনি কাব্য ৰচনা কৰে কুৱেশ্যন নম্বৰ 4 প্ৰহ্লাদ চৰিত্ৰ কাব্যখন কোন শ্ৰেণীৰ কাব্য ইয়াত বৰ্ণিত মূল কথাবস্তু কি উত্তৰ প্ৰহ্লাদ চৰিত্ৰ এখন বৰ্ণনাত্মক কাব্য বিষ্ণু ভক্ত প্ৰহ্লাদৰ ওপৰত পিতৃ হিৰণ্যকশিপুৰ অত্যাচাৰ আৰু নৰসিংহৰ হাতত হিৰণ্যকশিপুৰ বধ এয়াই প্ৰহ্লাদ চৰিত্ৰ কাব্যৰ মূল কথাবস্তু কুৱেশ্যন নম্বৰ 5 হৰগৌৰী সংবাদ কাব্যত কিমানটা পদ আছে হৰগৌৰী সংবাদত কি ঘটনা সন্নিৱিষ্ট হৈছে উত্তৰ হৰগৌৰী সংবাদ কাব্যত 899টা পদ আছে হৰগৌৰী সংবাদত নৰসিংহৰ হাতত হিৰণ্যকশিপুৰ বধ তাৰকাসুৰৰ অত্যাচাৰ হৰৰ কপট মদন ভস্ম হৰগৌৰী সংবাদ কাৰ্তিকৰ জন্ম আদি ঘটনা সন্নিৱিষ্ট হৈছে চমু প্ৰশ্নোত্তৰ কুৱেশ্যন নম্বৰ 1 হেম সৰস্বতী প্ৰহ্লাদ চৰিত্ৰ কোন সময়ৰ ৰচনা ইয়াৰ ভিত্তি কি উত্তৰ হেম সৰস্বতীৰ প্ৰহ্লাদ চৰিত্ৰ ত্ৰয়োদশ শতিকাৰ শেষ বা চতুৰ্দশ শতিকাৰ আদি ভাগত ৰচনা কৰা বুলি পণ্ডিতসকলে ক'ব খোজে কিয়নো হেম সৰস্বতীৰ প্ৰহ্লাদ চৰিত্ৰ প্ৰয়োগ হৈছে আৰবী শব্দ নফৰ শব্দৰ অৰ্থ ভূত্য কিংকৰ অনুচৰ দাস ত্ৰয়োদশ শতিকাৰ প্ৰথম দশকৰ পৰাই মুছলমানৰ অসম আক্ৰমণৰ বিষয়ে জনা যায় 1205 খ্ৰীষ্টাব্দত বংগৰ নবাব মালিক উজবেকৰ কামৰূপ আক্ৰমণ 1206 1226 আৰু 1228 খ্ৰীষ্টাব্দত নাছিৰুদ্দিন ইৱাজৰ কামৰূপ আক্ৰমণ আদিয়ে প্ৰধান সেই সময়ৰ পৰা অসমৰ ভাষা সংস্কৃতিত মুছলমান উপাদান সোমাই পৰাটো ঠাৱৰ কৰিব পাৰি গতিকে হেম সৰস্বতীৰ প্ৰহ্লাদ চৰিত্ৰ নিশ্চয় ত্ৰয়োদশ শতিকাৰ শেষ বা চতুৰ্দশ শতিকাৰ আদিভাগত ৰচনা কৰাটোৱেই নিশ্চিত হ'ব কুৱেশ্যন নম্বৰ 2 হেম সৰস্বতীৰ কাব্যকৃতিৰ বিষয়ে আৰু ভাষাগত বৈশিষ্ট্য সম্পৰ্কে এটি টকা যুগুত কৰা উত্তৰ এইজনা কবিয়ে কমতা অধিপতি দুৰ্লভ নাৰায়ণৰ পৃষ্ঠপোষকতা লাভ কৰি প্ৰহ্লাদ চৰিত্ৰ আৰু হৰগৌৰী সংবাদ নামৰ পুথি দুখনি ৰচনা কৰে প্ৰহ্লাদ চৰিত্ৰ এখনি সৰু বৰ্ণনাত্মক কাব্য দানৱৰাজ হিৰণ্যকশিপুৱে পুতেক প্ৰহ্লাদক বিষ্ণু ভক্তি আচৰণ কৰাৰ কাৰণে কৰা উৎপীড়ন আৰু শেষত নৰসিংহৰূপী বিষ্ণুৰ হাতত হিৰণ্যকশিপু বধৰ বিৱৰণ পোৱা যায় তেওঁৰ বৰ্ণনা সৰল আৰু ঘৰুৱা ভাষাৰ আড়ম্বৰ নাই কঠিন আৰু যুক্তাক্ষৰবোৰ কোমল কৰি ব্যৱহাৰ কৰিছে ৰৰ ঠাইত ল খ তালিবহৰ ঠাইত স্থান বিশেষে খ ও কাৰৰ ঠাইত উকাৰৰ হস্ৰ দীৰ্ঘ আৰু দন্ত আৰু মূৰ্ধন্যৰ অভেদ ব্যৱহাৰ দেখা যায় অজ্ঞান সৰস্বতী বিশেষত ফটিক ইত্যাদি শব্দৰ প্ৰয়োগ দেখা যায় প্ৰহ্লাদ চৰিত্ৰ বিষ্ণুৰ মাহাত্ম্য প্ৰকাশক কাব্য গতিকে বৈষ্ণৱ ধৰ্ম আৰু বিষ্ণু ভক্তিৰ বৰ্ণনা বা মাহাত্ম্য থকাটো স্বাভাৱিক
হৰিজাক ৰক্ষা কৰে মাৰে তাক কোনে সহজ আৰু ঘৰুৱা পৰিৱেশৰ যোগেদি বিষয়বস্তু প্ৰকাশ কৰিছে যেনে দান্ত ভাংগা সৰ্পৰ ফপনি মাত্ৰ সাৰ কাব্যখনিত মাজে মাজে উপমা পটন্তৰ আদিৰ ব্যৱহাৰ দেখা যায় ক্ৰোধলেখ ৰাজে পুত্ৰৰ শুনি বাণী তুলাত লাগিলা যেন প্ৰচণ্ড আগুনি বৰ্ণনাৰ অতিৰঞ্জন একো হস্তি যেন পৰ্বত সদৃশ একো সৰ্পক দেখন্তে ভয়ংকৰ ফনায়ে লংঘিল যেন মেঘ আকাশৰ হৰগৌৰী সংবাদ পুথিখনত তাৰকাসুৰৰ অত্যাচাৰ হৰগৌৰী বিবাহ কাৰ্তিকৰ জন্ম আদিৰ বিষয়ে বৰ্ণনা আছে পুথিখনত হেম সৰস্বতীৰ কবি প্ৰতিভাৰ পৰিচয় পোৱা যায় কুৱেশ্যন নম্বৰ 3 ব্যাখ্যা কৰা ক মাধৱেশে পিতামাতা মাধৱেশে প্ৰাণ মাধৱত পৰে কোন বন্ধু আছে আন উত্তৰ উল্লেখিত কবিতাভাষী হেম সৰস্বতী ৰচিত প্ৰহ্লাদ চৰিত্ৰৰ পৰা লোৱা হৈছে আমাৰ পাঠ্যপুথি অসমীয়া উচ্চতৰ সাহিত্য সংকলনত হেম সৰস্বতীৰ প্ৰহ্লাদ চৰিত্ৰৰ এটি অংশ তুলি দিয়া হৈছে প্ৰহ্লাদ আছিল কৃষ্ণৰ পৰম ভক্ত দৈত্যকুলত জন্মি হৰিৰ প্ৰতি এনে ভক্তিবান হৈ পৰাত পিতৃ হিৰণ্যকশিপু অত্যন্ত নিশ্চিত হৈ পৰিল আৰু প্ৰহ্লাদৰ মুখৰ পৰা হৰিৰ নাম আঁতৰাবৰ বাবে তেওঁ অকথ্য অত্যাচাৰ কৰিবলৈ ধৰিলে মাধৱক অতি নিকৃষ্টভাৱে গালি পাৰিবলৈ তেওঁক নিৰ্দেশ দিলে মাধৱৰ প্ৰতি এনে নিন্দাবাণী উচ্চাৰণ কৰিবলৈ কোৱাত প্ৰহ্লাদৰ অন্তৰত হোৱা প্ৰতিক্ৰিয়াকে উল্লেখিত কবিতা দুখাৰীত বৰ্ণনা কৰা হৈছে হৰিক বা মাধৱক এনেদৰে গালি সপনি পাৰিবলৈ কোৱাত প্ৰহ্লাদে অন্তৰত অতি কষ্ট পাইছে আৰু কৈছে যে মাধৱেই তেওঁৰ পিতৃ মাতৃ আৰু মাধৱেই তেওঁৰ প্ৰাণ মাধৱৰ বাদে এই জগতত আৰু আন কোনো বন্ধু আছে জলস্থল গিৰিবন জীৱ জন্তু সকলোতে নাৰায়ণ বিদ্যমান এই ত্ৰিভুৱনত প্ৰতিটো বস্তুৰ মাজতে তেওঁ অব্যক্ত ৰূপত স্থিতিমান হৈ আছে গতিকে তেওঁ তেনে ভগৱন্তৰ প্ৰতি নিন্দাবাণী উচ্চাৰণ কৰিব কেনেকৈ খ লৱংগ মালতী যুগন্তিত পুষ্পযুত হৰিৰ শিৰত সৃষ্টি কৰে অসংখ্যাত উত্তৰ উদ্ধৃত কবিতাভাষী আমাৰ পাঠ্যপুথি অসমীয়া উচ্চতৰ সাহিত্য সংকলনত সন্নিৱিষ্ট হেম সৰস্বতীৰ প্ৰহ্লাদ চৰিত্ৰ শীৰ্ষক কবিতাংশৰ পৰা লোৱা হৈছে দৈত্যৰাজ হিৰণ্যকশিপুৰ পুত্ৰ প্ৰহ্লাদ আছিল হৰিৰ একান্ত ভক্ত দৈত্যৰাজে তেওঁক হৰিৰ বিৰোধী কৰিবৰ বাবে নানা যাতনা দিয়াৰ পাছতো সৈমান কৰাব নোৱাৰিলে বিপৰীতে মাত্ৰ প্ৰহ্লাদে ক'লে যে যিজন হৰিক ত্ৰিভুৱনৰ প্ৰতিটো বস্তুতে প্ৰত্যক্ষ কৰিব পাৰি যিজন জগতৰ একমাত্ৰ বন্ধু আৰু পিতা মাতা তেওঁ কোনো পধ্যেই নিন্দা কৰিব নোৱাৰে হিৰণ্যকশিপুৱে গৰজি উঠিল যে তেওঁ সেই হৰিক নেদেখে কিয় প্ৰহ্লাদে ক'লে যে দৃষ্টি নিৰ্মূল হ'লেহে হৰিক প্ৰত্যক্ষ কৰিব পাৰি তুমি এই স্ফটিকৰ স্তম্ভতো হৰিক প্ৰত্যক্ষ কৰিব পাৰিবা খঙত ৰুদ্ৰমূৰ্তি ধৰি হিৰণ্যকশিপুৱে স্ফটিকৰ স্তম্ভ প্ৰহাৰ কৰিবলৈ ধৰিলে প্ৰচণ্ড গৰ্জন কৰি ভিতৰৰ পৰা নৰসিংহৰূপী নাৰায়ণ ওলাই আহিল দুয়ৰ যুদ্ধৰ শেষত নৰসিংহই হিৰণ্যকশিপুক নিজৰ উৰুৰ ওপৰত উঠাই লৈ সন্ধ্যা সময়ত নখেৰে চিৰি বধ কৰিলে হিৰণ্যকশিপুৰ বৰ আছিল যে তেওঁ জলস্থল বাহিৰ ভিতৰ পৃথিৱী আকাশ মনুষ্য দেৱতা দিন ৰাতি অস্ৰে হস্ৰে বধ কৰিব নোৱাৰিব সেয়েহে নৰসিংহৰূপী নাৰায়ণে সন্ধ্যাবেলাৰ সুযোগ লৈ পানী পতালৈ চচৰাই নি আঁঠুৰ ওপৰত উঠাই লৈ নখেৰে চিৰি হিৰণ্যকশিপুক বধ কৰিলে নাৰায়ণৰ এই কাৰ্যত দেৱতাসকলো পৰম সন্তুষ্ট হ'ল আৰু তেওঁলোকে আকাশৰ পৰা লৱংগ মালতী আদি সুগন্ধিত পুষ্প বৰ্ষণ কৰি ভগৱানক অভিবাদন জনালে ৰচনাধৰ্মী প্ৰশ্ন উত্তৰ কুৱেশ্যন নম্বৰ 1 প্ৰাক শংকৰী যুগৰ সাহিত্যৰ সম্যক পৰিচয় দি এই যুগৰ কবি হেম সৰস্বতীৰ বিষয়ে লিখা উত্তৰটো দিয়া আছে তোমালোকে চাই লোৱা
কুৱেশ্যন নম্বৰ 2 হেম সৰস্বতীৰ কাব্য প্ৰহ্লাদ চৰিত্ৰৰ চমু পৰিচয় আগবঢ়োৱা উত্তৰটো দিয়া আছে তোমালোকে চাই লোৱা কুৱেশ্যন নম্বৰ 4 প্ৰহ্লাদ চৰিত্ৰ কবিতাংশত হৰিৰ প্ৰতি প্ৰহ্লাদে কেনেদৰে ভক্তি প্ৰকাশ কৰিছে লিখা উত্তৰটো দিয়া আছে তোমালোকে চাই লোৱা কুৱেশ্যন নম্বৰ 5 হিৰণ্যকশিপু কেনেদৰে নিধন হ'ল উত্তৰটো তোমালোকে চাই লোৱা সমৰমৰ বন্ধু বান্ধৱীসকল আজিলৈ এইখিনিয়ে তোমালোকে যদি এই সেকেন্ড চেপ্টাৰ প্ৰত্ন অসমীয়া আৰু প্ৰাক শংকৰী যুগৰ সাহিত্যৰ সকলোবোৰ পাঠৰ প্ৰশ্নোত্তৰৰ ভিডিঅ'বোৰ চাব বিচাৰা তেন্তে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত সকলোবোৰ ভিডিঅ'ৰ লিংক দিয়া আছে তোমালোকে চাই ল'বা সো আশা কৰোঁ এই ভিডিঅ'টো তোমালোকক সহায় কৰিছে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে এই ভিডিঅ'টো তোমালোকৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰি দিবা অথবা তোমালোকৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা ধন্যবাদ